মানে সংযোজনে যি ছাত্ৰ ছাত্ৰীৰ পৰা আদি কৰি বৃদ্ধসকলক যে এটা মানে শাৰীৰিকভাৱে সক্ষম কৰিবলৈ যে প্ৰচেষ্টা হাতত ল'লা মাষ্টাৰ ডিগ্ৰী কৰিলা ইয়াত ৰাইজৰ সুবিধা কি কি হ'ব বা কেনেধৰণৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত নাম ভৰ্তি কৰিব পাৰিব? আচলতে ইয়াত আমাৰ যিখন ইনষ্টিটিউট আমি খুলিছোঁ বৰ্তমান তাত কোনো বয়সৰ সীমা আচলতে এতিয়ালৈকে নাই। স্কুলখন আচলতে পাৰফৰ্মিং আৰ্টছৰ স্কুল, যিহেতুকে আমাৰ এই বিহালী অঞ্চলটোতে পাৰফৰ্মিং আৰ্টছৰ একো তেনেকুৱা বিষয় লৈ বৰ্তমানলৈকে ষ্টুডেণ্টখিনি একো চলি থকা নাই। সেইবাবে মই ভাবিলোঁ মাষ্টাৰ ডিগ্ৰী কৰি আহি পেলাই যে আমাৰ ষ্টুডেণ্টখিনি ইমানেই আগ্ৰহী, তেওঁলোকে মানে প্ৰগ্ৰেম কৰোঁগেই থাকে। ইটো প্ৰগ্ৰেম কৰোঁ বুলি ভাবে যে আমি এক্সাম কেতিয়া দিম মেম, এনেকৈ মানে আগবাঢ়ি যাব বিচাৰি থাকে। সেইবাবে মই ভাবিলোঁ যে স্কুল এখন খোলাটো ভাল হ'ব, জৰুৰী হ'ব। আৰু স্কুলখন খুলিলেইতো নহ'ব, স্কুলখন চলাই নিয়াত দায়িত্ব এটা থাকিব। সেইবাবে ভাবিলোঁ মই আমাৰ অসম সত্ৰ মহাসভাৰ পৰা ৰেজিষ্ট্ৰেশ্যন লৈ পেলাই তেওঁলোকক সত্ৰীয়া নৃত্যত বিশাৰদ ৰূপে মানে দিবৰ চেষ্টা কৰিম। তেওঁলোকৰ যিসকলে বহুত আগ্ৰহী সেইসকলক আগুৱাই নিয়াত মানে বহুত চেষ্টা কৰিবলৈ মোৰ এটা সপোন আছে, তেওঁলোকক লৈ কাম কৰাৰ। যিহেতুকে ময়ো এইটো লাইনৰ লগত বহুত জড়িত, সেইবাবে চাওঁ কিমানখিনি আগবাঢ়িব পাৰোঁ তেওঁলোকক লৈ। সত্ৰীয়া থাকিব, লোকনৃত্য থাকিব, তেনেকে আপোনাৰ ভোৰতাল নৃত্য, সেইখিনি নৃত্য গোটেইখিনি নৃত্যকে সংযোজন কৰি পেলাই আচলতে নৃত্য শাখাটো ৰাখিছোঁ আমি। আৰু সংগীত দেওবাৰ শনিবাৰে হ'ব, শনিবাৰ দেওবাৰে হ'ব। শনিবাৰে আপোনাৰ 2:30 পৰা 4:30লৈকে আৰু দেওবাৰে আপোনাৰ 10:30 পৰা 12:30লৈকে সেইটো টাইমিং হয় আমাৰ। আৰু নৃত্য শাখাত সেইখিনি গোটেইখিনি সংযোজন হৈ আছে। আৰু সংগীতৰ শাখা এটা আছে আমাৰ লগত, আৰু যোগৰ শাখা এটা আছে আমাৰ লগত। এই তিনিটা শাখাক লৈ বৰ্তমান আমি আগবাঢ়ি যাব বিচাৰিছোঁ। আৰু প্ৰশিক্ষক আমাৰ বৰ্তমান যোগৰ প্ৰশিক্ষক আছে আৰু নৃত্যৰ প্ৰশিক্ষক মই আছোঁ। আৰু আমি এতিয়া সংগীতৰ প্ৰশিক্ষক এজনক ৰখাৰ চেষ্টা চলাম বুলি ভাবিছোঁ। আৰু পবিত্ৰ ভূঞাও আমাৰ লগত জড়িত, যিহেতুকে তেওঁ সংগীত শাখাটোৰ গানখিনি বা সংগীতখিনি চাই দিব তেওঁ। আৰু অনাগত দিনত চাগে আমি মুখা শিল্প হওক, আপোনাৰ চিত্ৰকলা হওক, এইখিনিক আমি অনাৰ এটা চেষ্টা কৰিম বুলি আশা এটা আছে। তোমাৰ নামটো আৰু বাকী অভিভাৱকসকলক কি জনাবা, দিনটোৰ পৰা শেষলৈ কেনেধৰণে যোগাযোগ কৰিব লাগে প্ৰথম জনাবা। হয়, নমস্কাৰ, মোৰ নাম বৰ্ণালী বৰা। আপোনালোকে এই ইনষ্টিটিউটটোৰ লগত যদি জড়িত হ'ব বিচাৰে, আমাৰ ইয়াতে কৰ্মকৰ্তাসকল আছে। আপোনালোকক টাইমিংসমূহ দিয়া হৈছে আমাৰ বেনাৰসমূহতে, ইয়াত টাইমিংসমূহ আছেই। সেই টাইমিঙত আপোনালোকে আমাৰ প্ৰশিক্ষকসকলক হওক, আমাৰ কৰ্মকৰ্তাসকলক হওক, আপোনালোকে যোগাযোগ কৰিব পাৰিব। আৰু তেওঁলোকৰ পৰা আপোনালোকে ফৰ্মসমূহ লৈ আমাৰ শনিবাৰ দেওবাৰে যিটো নৃত্য শিক্ষা হ'ব, সেইটোত আপোনালোকে নৃত্য শিক্ষকক লগ কৰিব পাৰিব। আৰু বাকী কেইদিন আপোনাৰ এটা মৰ্ণিং শ্বিফ্ট থাকিব আৰু এটা আপোনাৰ ইভিনিং শ্বিফ্ট থাকিব। সেইটো টাইমত আপোনালোকে যোগৰ যিজন আমাৰ প্ৰশিক্ষক আছে তেওঁলোকক যোগাযোগ কৰি পেলাই গোটেইখিনি আপোনালোকে জানিব পাৰিব। অকল যোগৰ মানে যোগখিনি শিকোৱাই নহয়, তেওঁ গোটেই আপোনাৰ যদি কিবা শৰীৰত বেমাৰো আছে, সেই বেমাৰখিনিৰ ওপৰতো ট্ৰিটমেণ্ট ল'বলৈ চেষ্টা কৰিব। এদিনৰ এজন ষ্টুডেণ্টে কেইটা ক্লাছ কৰিব পাৰিব? বৰ্তমানলৈকেতো আমাৰ ষ্টুডেণ্ট, মোৰ পুৰণা অলপ ষ্টুডেণ্ট আছিলে, সেইখিনিক লৈ আগবাঢ়িছে। আজি বহুত ফৰ্ম চেল হৈছে আমাৰ ইয়াৰ পৰা। সেই ফৰ্মখিনি দেখি পেলাইতো ভাবিছোঁ অলপ ষ্টুডেণ্ট হ'ব। সেইকাৰণে গোটেইখিনি ষ্টুডেণ্টৰ ৰুমটো সৰু হয়, একেলগেতো কৰা সম্ভৱ নহয়। সেইবাবে চাগে আমি এটা চিফ্টকে চাগে এনেকৈ কৰিবলগীয়া হ'ব পাৰে। সেইটো মানে ষ্টুডেণ্টৰ ওপৰতহে আমি চাম। হয়, প্ৰথমতেই গাংমৌ থানত এটা ৰোগ নিৰাময় কেন্দ্ৰ খুলি পেলাই যিটো সঁহাৰি পাইছিলোঁ, সেই একেই সঁহাৰিৰে ইয়াত বৃহত্তৰ বৰগাং এৰিয়াত যোগৰ দ্বাৰা ৰোগ নিৰাময় কৰাৰ এটা প্ৰচেষ্টা চলাইছোঁ। ইয়াত বৰ্ণালী ভণ্টিৰ যিটো এটা অনুষ্ঠান ত্ৰিজাতি কলাভূমি, সেইখিনিৰ লগতে যোগাভ্যাসৰ প্ৰশিক্ষণখিনি দি মই গোটেই বৰগাং বা আমাৰ বিহালী অঞ্চলৰ ৰাইজক সৰ্বপ্ৰথমতে ৰুটিন যোগাভ্যাসৰ প্ৰয়াস কৰিম। তাৰপিছত ৰোগ বিশেষ যোগ, যেনেকৈ ডায়েবেটিছ ৰোগৰ কাৰণে কিখিনি আসন কৰিব লাগে, কিখিনি খাদ্যাভ্যাস কৰিব লাগে, সেইখিনিৰ ওপৰত এটা বৃহৎ আলোচনা কৰিম। আৰু সেই যোগাভ্যাসবিলাক কৰাই ৰোগৰ পৰা নিৰাময় কৰাৰ চেষ্টা কৰিম। ঠিক তেনেকৈ ডায়েবেটিছ নহয়, আৰু দুৰাৰোগ্য ৰোগ আছে, যেনেকৈ ব্লাড প্ৰেছাৰ। সেইটো লাইফষ্টাইল ডিজিজ বুলি কোৱা হয় আজিকালি। সেইবিলাক জীৱনৰ লগত লাগি গৈ আমৰণ চলি থকা ডিজিজ, কিন্তু যোগাভ্যাসে সেইখিনিক নিৰাময় কৰিব পাৰে।
ডায়েবেটিছো ঠিক তেনেকৈ নিৰাময় নহয় তেনেকুৱাকৈ কোৱা হয়, কিন্তু ৰোগৰ দ্বাৰা এই যোগৰ দ্বাৰা সেই ৰোগটো নিৰ্মূল কৰিব পাৰি। লগতে শৰীৰৰ গঠন আৰু সুস্থ হৈ থকাটো এটা বাধ্যবাধকতা। আজিৰ দিনত যি ধৰণৰ খাদ্যাভ্যাস আছে সেই খাদ্যাভ্যাসটো বাকীখিনি মেইনটেইন কৰিও সেই খাদ্যাভ্যাসখিনি যদি কৰোঁ তেতিয়া তৎসত্ত্বেও আমি বেমাৰত পৰি আছোঁ। কিন্তু যোগ যদি ৰুটিন হিচাপে লৈ লওঁ, ৰাতিপুৱা সন্ধিয়া যদি কৰিবলৈ লওঁ, তেতিয়াহ'লে আমি ৰোগৰ পৰা হাত সাৰি থাকিব পাৰিম আৰু সুন্দৰ এটা সুস্থ জীৱন জীয়াই থাকিব পাৰিম। আমাৰ যোগৰ কাৰণে ৰাতিপুৱা 5টাৰ পৰা 6টালৈ ফাৰ্ষ্ট শ্বিফ্ট কৰিম আৰু সন্ধিয়া 6টাৰ পৰা 7টা, যিটো শ্বিফ্টত তেওঁলোকে ভাল বিবেচনা কৰে ঠিক সেইটো শ্বিফ্টত তেওঁলোক আহিব পাৰে। এইটো সময়ত আমি সাধাৰণ ৰুটিন যোগ কৰাম আৰু তাৰপিছত যিসকলৰ স্পেচিয়েল ৰিকুৱাৰমেণ্ট থাকে তেখেতসকলৰ ঠিক তেনেধৰণেৰে আমি ট্ৰিটমেণ্টখিনি কৰিম। আৰু এই ঠাইডোখৰ যথেষ্ট কেন্দ্ৰবিন্দু বৰগাঙৰ আমাৰ গোটেই এৰিয়াৰ। ইয়াত সাধাৰণভাৱে চবেই কণ্টেক্ট কৰিব পাৰে আৰু কণ্টেক্টৰ কাৰণে আমাৰ বেনাৰত নাম্বাৰবিলাক দিয়া আছে, সেই নাম্বাৰত ফোন কৰি দিলে হ'ব। আমাৰ লগত ফৰ্ম আছে, ফৰ্মখিনি লৈ তেওঁলোকে ফৰ্ম ফিল আপ কৰি দিলে হ'ব। সপ্তাহৰ 6টা দিনেই আপোনালোকে তেওঁ ৰাতিপুৱা 6টাৰ পৰা 7টা, ৰাতিপুৱা 6টাৰ পৰা 5টাৰ পৰা 6টা আৰু সন্ধিয়া 6টাৰ পৰা 7টা আমাক পাব। আজি যি এখন মানে নৃত্য সংগীত নৃত্য কলাভূমি, ধৈৰ্য্যতী নৃত্য কলাভূমি বিহালীৰ এক নৱতম সংযোজন। আৰু নৱতম বুলি ক'লে আচলতে ভুল হ'ব, এয়া বিহালীৰ প্ৰথম প্ৰয়াস। বিহালীত প্ৰথম এনেকুৱা এটা অনুষ্ঠান য'ত এগৰাকী মাষ্টাৰ্ছ কৰা আমাৰ বৰ্ণালী বৰা, যিয়ে সত্ৰীয়া মাষ্টাৰ্ছ কৰি আহিছে তাই, আৰু ইয়াতে এটা ৰেজিষ্টাৰ্ড সত্ৰ মহাসভাৰ পৰা ৰেজিষ্টাৰ্ড নাম্বাৰ লৈ পেলাই ৰেজিষ্টাৰ্ড এখন স্কুল হ'ব, য'ত তেওঁলোকে ইয়াতে পৰীক্ষাসমূহ দি পেলাই তেওঁলোকে বিশাৰদ কৰিব পাৰিব সত্ৰীয়াৰ। আৰু পতঞ্জলি যোগপীঠৰ প্ৰশিক্ষক ভীষ্ম শৰ্মা আছে ধৈৰ্য্যতী কলা নৃত্য কেন্দ্ৰত। তেওঁৰ যোগৰ লগতে ৰোগ নিৰাময়, যোগৰ দ্বাৰা যি ৰোগ নিৰাময়ৰ যি ব্যৱস্থা আছে তেওঁ সেইখিনি কৰিব। আৰু আগতেও তেওঁৰ এখন কেন্দ্ৰ আছিল, এতিয়া তেওঁ বৰগাঙলৈ আহিছে। সম্পূৰ্ণ এই নৃত্য কলা কেন্দ্ৰৰ লগত তেওঁ সদায় থাকিব, 2টা শ্বিফ্টত হ'ব আৰু বৰ্ণালী বৰাই কৰাৰ দৰে। আৰু অভিভাৱকসকলক মই এটা কথা জনাব বিচাৰিছোঁ যে আজিৰ তাৰিখত যিসকল নিৰোগী মানুহ, যাৰ বেমাৰ নাই, তেওঁতকৈ আৰু লাকি মানুহ কোনোবা আছে বুলি মই নাভাবোঁ। গতিকে যোগৰ ক্ষেত্ৰত এটা নৱতম এটা যুগৰ সূচনা হ'ব বুলি আমি আশা কৰিছোঁ, যিহেতু তেওঁ পতঞ্জলিৰ পৰা প্ৰশিক্ষণপ্ৰাপ্ত, পূৰা শুদ্ধকৈ সম্পূৰ্ণ শুদ্ধকৈ যোগৰ তেওঁ পদ্ধতিখিনি জানে। আৰু বৰ্ণালীও তেনেকৈ এগৰাকী সত্ৰীয়াত মাষ্টাৰ্ছ কৰা ছোৱালী। গতিকে প্ৰপাৰ এটা শিক্ষা আমাৰ বিহালীত সকলো উঠি অহা প্ৰজন্মই পাব বুলি আশা ৰাখিছোঁ। আৰু অভিভাৱিকাসকললৈ এটা অনুৰোধ জনাব বিচাৰিছোঁ, যিহেতু এটা অনুষ্ঠান কেৱল এজন বা দুজনৰ দ্বাৰা মানে সফল কৰি তোলাটো সম্ভৱপৰ নহয়। গতিকে আমি ভাবিব লাগিব এই কেন্দ্ৰটি আমাৰ নিজা এক কেন্দ্ৰ। আমি সকলোৱে ইয়াক, আজি জন্ম হৈছে এই কেন্দ্ৰটি, এই নৃত্যকলা কেন্দ্ৰ, আৰু ইয়াক আমি সাৰ পানী যোগান ধৰি আমি এটা পূৰ্ণাংগ ৰূপ দিবৰ কাৰণে আমি সকলো চেষ্টা কৰিব লাগিব। সকলোৰে সহযোগিতা বিচাৰিছোঁ, সকলো আহিব আৰু আমাৰ এটা পৰিয়ালৰ দৰে সকলোৰে আমি সহযোগিতা বিচাৰিছোঁ, যাতে এই ধৈৰ্য্যতী নৃত্য কলা কেন্দ্ৰৰ লগত আপোনালোকে এটা পৰিয়ালৰ দৰে আপোনালোকৰ পৰা সহযোগিতা বিচাৰিছোঁ। সমূহ বিহালীবাসী, ধন্যবাদ।